আছে বৰ্তমান প্ৰত্যেক জিলাৰ সদৰত আছে এই ইউনিট যিটো ইউনিটৰ জৰিয়তে এইখিনি কালেকশ্যন কৰা হ'ব। অৱশ্যে DNA এনালিচিছটো FSL লেবৰেটৰীত হয়। লেবৰেটৰীৰ পৰা ৰিপৰ্টটো FSLও ডাইৰেক্টলি আপলোড কৰিব পাৰে বা FSL ৰিপৰ্টটো পঠিয়াই দিলে জিলাই তেওঁলোকে DNA যিটো চেম্পল আছে DNAটো আপলোড কৰিব পাৰিব। আৰু এটা সৰ্বভাৰতৰ ভিত্তিত এটা ডাটা বেংক তৈয়াৰ হ'ব, যেনেকৈ ফিংগাৰপ্ৰিণ্ট ডাটা বেংক আছে। আমি ধৰক আজি ক'ৰবাত বাগলাৰী হ'ল, তাৰ পৰা যদি ফিংগাৰপ্ৰিণ্ট আমি লিফ্ট কৰোঁ, সেই ডাটা বেংকত চাৰ্চ কৰিব পাৰোঁ। যদি কোনোবা অপৰাধীৰ লগত মেচ কৰে আমি গম পাম। ঠিক তেনেকৈ এতিয়া DNA ডাটা বেংকটো তৈয়াৰ হ'ব। গতিকে ক'ৰবাত ধৰক অপৰাধ হয়, তাৰ পৰা যদি DNA ট্ৰেছ আমি কালেক্ট কৰিব পাৰোঁ, সেই ডাটা বেংকত চালে আমি মেচ কৰিলে গম পাম অ'কে এইজন অপৰাধীয়ে কৰিছিল। চ' সেই কামত আমি আগবাঢ়িছোঁ। এইটো খুব ভাল চাইণ্টিফিক এটা পদক্ষেপ আৰু এটা ডাটা বেংক তৈয়াৰ হ'ব, যাতে আমি অপৰাধ তদন্তৰ ক্ৰাইম ইনভেষ্টিগেশ্যনত ইয়াৰ কাৰণে বহুত লাভ হ'ব। DNA এনালিচিছ চাওক, আমি কৰি থাকোঁ, কিন্তু আমাৰ ডাটা বেংক নাছিলে। এতিয়া ডাটা বেংকটো তৈয়াৰী হৈছে আৰু ফাৰ্ষ্ট আমি DNA তেনেকৈ ডাটা বেংকত আমি ভৰাইছোঁ। লাহে লাহে ডাটা বেংকটো তৈয়াৰ হোৱাত আমাৰ এটা ডাটা বেংক যেতিয়া আমাৰ অসমত হ'ব, তাৰপিছত বিভিন্ন ৰাজ্যৰ অপৰাধীৰো তেনেকৈ DNA চেম্পলবিলাক জমা হ'ব, ডাটা বেংক তৈয়াৰ হ'ব। আৰু যেতিয়া আমি কোনোবা অপৰাধস্থলীত কিবা বায়'লজিকেল চেম্পল পাম, সেই বায়'লজিকেল চেম্পলৰ পৰা আমি DNA এক্সট্ৰেক্ট কৰি ডাটা বেংকত চালে গম পাম, আচ্ছা কাৰোবাৰ লগত মেচ কৰিছে, তেতিয়া আমি গম পাম অমুক অপৰাধীয়ে ঘটনাটো কৰিছে।